ওয়েলকাম টু অসমীয়া ডিজিটেল। আজি আমি ইউটিউবত তোমালোকৰ ক্লাছ 9ৰ অসমীয়া যিটো তোমালোকৰ 1 নম্বৰ যিটো লেসন বুলি ক'ব লাগিব পদ্যাংশৰ যিটো তোমালোকৰ হিহুলীলা, এই যিটো হিহুলীলা পদ্য আছে, এই হিহুলীলা পাঠটি আজি আমি ইউটিউবত পঢ়িম আৰু সুন্দৰকৈ আলোচনা কৰি যাম, যাতে আমি ইয়াৰ মাজৰ পৰা যিকোনো প্ৰশ্ন আহিলে যাতে তাৰ উত্তৰবিলাক আমি কৰিব পাৰোঁ। ঠিক আছে, এতিয়া আমি আৰম্ভ কৰোঁ। আৰু ক্লাছ 10ৰ আন ভিডিঅ'বিলাক যদি তোমালোকে চোৱা নাই, তাৰ ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যন দিয়া থাকিব, তাত গৈ তোমালোকে ইংলিছ, অসমীয়া বা আন বিষয়ৰ ছাবজেক্ট বিষয়ৰ তোমালোকৰ ভিডিঅ'বিলাক চাব পাৰিবা। বাৰু এতিয়া আমি আৰম্ভ কৰোঁ। শিশুলীলা, শ্ৰীমন্ত শংকৰদেৱ। শিশুলীলা মানে শিশুলীলা, ইয়াত শিশুলীলা পাঠ, শিশুলীলা কৰাৰ কথা শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণৰ শৈশৱ কালৰ যোনটো ভগৱান শ্ৰীকৃষ্ণ, সেই ভগৱান শ্ৰীকৃষ্ণৰ এটা শৈশৱ কালৰ এটা শিশু অৱস্থাত কেনেকুৱা একদম আমাৰ সাধাৰণ মানুহৰ দৰে জ্ঞান কৰিবা, শিশু অৱস্থাত কেনেকৈ ধেমালি খেলিছিলে বা শিশু অৱস্থাত কেনেকুৱা আচৰণ কৰিছিলে তাৰ ওপৰতে সুন্দৰকৈ এই পাঠটোত শিশুলীলা এই কবিতাটোত বা এই পদ্যটোত সুন্দৰকৈ শ্ৰীমন্ত শংকৰদেৱে দেখুৱাইছে। গতিকে আমি শ্ৰীমন্ত শংকৰদেৱৰ মাতৃ যশোদাৰ লগত যি এটা সুন্দৰ শৈশৱ কালৰ দৃশ্য আমি এই কবিতাটোৰ জৰিয়তে বা এই পদ্যটোৰ জৰিয়তে আমি দেখিবলৈ পাম। ঠিক আছে, শিশুলীলা শ্ৰীমন্ত শংকৰদেৱ কি কৈছে আৰম্ভ কৰোঁ। দিনেক যশোদা নন্দ যায়া, আপুনি মথন্ত দধি গয়া, কৃষ্ণৰ শৈশৱ লীলাক স্মৰি, কৃষ্ণগীত গাৱন্ত সুন্দৰী। কি কৈছে, এদিন যশোদা কোন আছিলে? শ্ৰীকৃষ্ণৰ মাতৃ। নন্দ জায়া, আৰু নন্দ জায়া মানে হৈছে কি পত্নী, মানে নন্দৰ যাৰ কি আছিলে পত্নী আছিলে যশোদা। গতিকে এদিন যশোদা কোন? নন্দৰ পত্নী বা নন্দৰ শ্ৰীকৃষ্ণৰ মাতৃ ক'বলৈ যশোদা। আপুনি মথন্ত দধি গয়া, মানে দধি মানে দৈ, যিটো দধি গাখীৰ এনেকৈ দধি আছিলে কৈছে। আৰু কি কৰি আছে? কৃষ্ণৰ শৈশৱ লীলাক স্মৰি, কৃষ্ণগীত গাৱন্ত সুন্দৰী কৈছে। আৰু কৃষ্ণৰ শৈশৱ কালৰ যিবিলাক খেলা ধূলা যিবিলাক নেকি শৈশৱ কালত শ্ৰীকৃষ্ণই যেনে খেলা ধূলা কৰে, সেই শ্ৰীকৃষ্ণৰ কথা ভাবি কি কৰি আছে? কৃষ্ণগীত গাই আছে, গাৱন্ত সুন্দৰী, কৃষ্ণগীত গাৱন্ত সুন্দৰী মানে কৃষ্ণ গান গাই আছে সুন্দৰী। আৰু কি কৈছে? শ্ৰীকৃষ্ণক সেই শৈশৱ কালৰ সেইবিলাক কথা মনত পেলাই আছে কৈছে, দধি মঠি। তাৰপিছত কি কৈছে চোৱা। ক্ষমবস্ত্ৰ পিন্ধি দিব্য কাছে, কটিত মেখেলা বান্ধি আছে, পুত্ৰ স্নেহে স্ৰৱে দুয়ো স্তন, আজোৰন্তে লৰে ঘনে ঘন। কি কৈছে? ক্ষমবস্ত্ৰ পিন্ধি দিব্য কাছে কৈছে। ক্ষমবস্ত্ৰ মানে কি কৈছে? ক্ষমবস্ত্ৰ মানে পাটৰ কাপোৰ পিন্ধি দিব্য কাছে, একদম স্বৰ্গীয়, ইমান সুন্দৰ। ক্ষমবস্ত্ৰ পিন্ধি দিব্য মানে স্বৰ্গীয় বুলি কৈছে, মানে সুন্দৰী, মানে ইমান সুন্দৰ দেখুৱাইছে পাটৰ কাপোৰ লগত। আৰু কি কৈছে? কটিত মেখেলা বান্ধি, কঁকালত আৰু কি কৈছে? মেখেলা পিন্ধি আছে। আৰু পুত্ৰ স্নেহে স্ৰৱে দুয়ো স্তন, আজোৰন্তে লৰে ঘনে ঘন। আৰু পুত্ৰ স্নেহে স্ৰৱে দুয়ো স্তন মানে কি হ'ল? যিকোনো মাতৃ যেতিয়া কেঁচুৱা শস্য থাকে, সেই সময়ত পুত্ৰৰ মৰমত তেওঁৰ যি স্তন সেইফালৰ পৰা মানে দুগ্ধ গাখীৰ বৈ গৈছে কৈছে। আৰু আজোৰন্তে লৰে ঘনে ঘন, আজোৰন্তে মানে হৈছে আজৰি থাকোঁতে লৰিছে ঘনে ঘনে কৈছে। তাৰপিছতে কি কৈছে চোৱা। ৰুণুজোন কেউৰ কংকন, শ্ৰমজলে উজ্জ্বল বদন, কৰ্ণত কুণ্ডল দোলে আতি, খচি পৰে খোপাৰ মালতী। কি কৈছে? ৰুণজোন কেউৰ কংকন, ৰুণজোন কৰি কেউৰ কংকন, কংকন মানে হাতৰ যি কংকন মানে খাৰু, হাতৰ ৰুণজোনকৈ বাজি আছে, পিন্ধি আছে। আৰু কি কৈছে? শ্ৰমজলে উজ্জ্বল বদন কৈছে। শ্ৰম আৰু যে কাম কৰি আছে, দধি মানে গাখীৰ মঠি আছে, ইয়াতে কি কৈছে? শ্ৰমজলে উজ্জ্বল বদন মানে হৈছে মুখখন উজ্জ্বলি উঠিছে, সেইটো কথা কৈছে। কৰ্ণত কুণ্ডল দোলে আতি, খচি পৰে খোপা মালতী। আৰু কাণত কুণ্ডল পিন্ধি দলি আছে লাহে দলি আছে। আৰু খহি পৰে খোপাৰ মালতী, আৰু খোপাত যি মালতী পিন্ধি আছে, মালতী ফুল, সেইটো খহি পৰিছে কৈছে। তাৰপিছতে এহিমতে মথন্তে প্ৰয়াসী, মাওক ধৰিলা কৃষ্ণে আহি, মথনিত ধৰিয়া নিষেধি, মথিবাকনে দে আউৰ দধি। কি কৈছে? সেইমতে মথন্তে প্ৰয়াসী, সেইমতে গাখীৰ যে দধি মঠি আছে, সেই সময়তে কৃষ্ণই মাওক ধৰিলা, কৃষ্ণই পিছফালৰ পৰা আহি মাকক ধৰিছে, যশোদাক ধৰিলেহি কৈছে, এনেকৈ হাবই ধৰিছে। মথনিতে ধৰিয়া নিষেধি, মথিবাকনে দে আউৰ দধি কৈছে। আৰু মথনিতে মানে পিছফালৰ পৰা হাতত কঁকালত ধৰি কি কৈছে? ধৰিয়া নিষেধি বাধা দিছে, মথিবাকনে দে আউৰ দধি। আৰু যি দধি মানে গাখীৰ যি মঠি আছে, মানে হেৰি কৰি আছে, সেইটো মাকক কৰিব দিয়া নাই, মানে আমনি কৰিছে, সেইটো কৈছে। সাঁচি কুলে লৈলা নন্দ যায়া,
দিলা স্তন পুত্ৰ মুখ চাই। আৰু সেই যেতিয়া আহি হাবৰি ধৰিছে মাকক, এই দধি মঠিবলৈ দিয়া নাই, তেতিয়া মাকে হাঁহি মেলি কি কৈছে, নন্দজায়া মানে যশোদাৰ কথা কৈছে, নন্দৰ পত্নী যিহেতুকে যশোদা, গতিকে কি কয় হাঁচি কুলে মানে কোলাত লৈ লৈছে। কাক লৈছে? শ্ৰীকৃষ্ণক কোলাত লৈ লৈছে। আৰু দিলা স্তন পুত্ৰ মুখ চাই, আৰু তাক মানে স্তনটো মানে গাখীৰ খাবলৈ পুত্ৰকক মানে কাক? শ্ৰীকৃষ্ণক গাখীৰ খাবলৈ দিছে কৈছে। তাৰপিছতে আছে দেখন্তে উঠলি দুগ্ধ পৰে, পুত্ৰ এৰি গৈলন্ত লৰে। কি কৈছে? দেখন্তে উঠলি দুগ্ধ পৰে, পুত্ৰ এৰি গৈলন্ত লৰে। মানে দেখিলে যে কি সময়তে দুগ্ধ গাখীৰ যিটো নেকি উতলাই আছিলে সেইখিনি পৰি গৈছে, উঠলি পৰি গৈছে, আৰু পুত্ৰ এৰি গৈলন্ত লৰে। আৰু সেই সময়তে শ্ৰীকৃষ্ণক এৰি, পুতেকক এৰি দৌৰ মাৰি সেইখিনি মানে নমাবলৈ গ'ল। আৰু তেতিয়া স্তনপিবে নাপায়া কৃষ্ণৰ, কাম্পে কোপে অৰুণ অধৰ কৈছে। আৰু স্তনপিব গাখীৰ খাবলৈ নাপায় কৃষ্ণই, এতিয়া কাম্পে কোপে অৰুণ অধৰ, তেওঁ একদম খঙত মানে কাম্পে মানে কম্পে কোপে অৰুণ অধৰ মানে কি হৈ কৈছে, কপি মানে একদম অৰুণ অধৰ উঠ কপি মেলি খং উঠিছে। দখন কামুৰি আত্তি চান্দ, শিলায়া ভাঙিলা দধি ভাণ্ড, মহাকোপে কোঠা পখিলন্ত, হিঞ্চিৰাই লব নুপুজন্ত। কি কৈছে? দখন কামুৰি অতি চান্দ, দখন মানে দাঁত কামুৰি অতি চান্দ, একদম চান্দ মানে হৈছে খঙত, একদম দাঁত কামুৰি আৰু খঙত শিলায়ে ভাঙিলে দধি ভাণ্ড যি আছিলে সেইবিলাক হিলাই মেলি ভাঙি পেলালে কৈছে। মহাকোপে কোঠা পখিলন্ত, হিঞ্চিৰাই লব নুপুজন্ত। আৰু মহাকোপে মানে মহাক্ৰোধত, মহাখঙত গোটেই কোঠাটো ঘূৰিছে, এইফালে পখিলন্ত মানে এইফালে ঘূৰিছে, আৰু হিঞ্চিৰাই লব নুপুজন্ত, আৰু গোটেই হিচাই মেলি চবফালে পেলাই জুলাই কি কৈছে? লৱণ নুপুজন্ত। লৱণ মানে মাখন পুজন্ত মানে কি হৈছে? খালে। আৰু মাখন এই পেলাই জেলাই মানে সেইবিলাক মাখন চাখন খাইছে খঙতে। তাৰপিছত আছিলা যশোদা নমাই ক্ষীৰ, দেখৈ হান্দি ভাঙ্গিলা দধিৰ, জানিলা পুত্ৰৰ কৰ্ম গোপী, হাঁচিয়া দেখিলা পক্ষী খুপি। কি কৈছে? যেতিয়া আহিলা যশোদাক নমাই ক্ষীৰ, যেতিয়া যশোদাই ক্ষীৰ নমাই আহিলে, দেখিলা হান্দি ভাঙিলা দধি কৈছে। যিটো হান্দি, যিটো নেকি দধি থোৱা আছিলে, সেই হান্দিটো য'ত নেকি কি বুলি ক'ব লাগিব, থোৱা এটা পাত্ৰটো, সেইটো ভাঙিলে, দেখিলে যে হাঁচিয়া দেখিলে জানিলা পুত্ৰৰ কৰ্মগোপী, এই যে কাম যোনে ভাঙিলে সেইটো কৃষ্ণৰ বা পুতেকৰ কাম বুলি গম পালে যশোদাই। আৰু হাঁচিয়া দেখি পক্ষী খুপি, আৰু দেখিলে দিছে যে কৃষ্ণই লুকাই আছে। ক'ত আছে? উৰল ওপৰে বচি হৰি, ভোজন্ত লবনো চুৰি কৰি, শিকিয়াৰ পৰা নমাই আনি, বানৰকো দেন্ত দলি হানি। কি কৈছে? উৰলৰ ওপৰে বচি হৰি মানে ভগৱানৰ কথা কৈছে। আৰু উৰলৰ ওপৰত বহি আছে কৈছে, ভোজন্ত লৱণো চুৰি কৰি, আৰু ভোজন্ত খাই আছে, লৱণো মানে মাখন চুৰি কৰি, সেই চুৰ কৰি মানে সেই মাখন চুৰ কৰি খাই আছে ওপৰত বহি, উৰলৰ ওপৰত বহি। শিকিয়াৰ পৰা নমাই আনি বানৰকো দেন্ত হৰি দলি হানি কৈছে। কি কৈছে? শিকিয়াৰ মানে এটা শিকিয়া হৈছে কি কৈছে? কোনো বস্তু ওপৰত মানে আঁৰি থ'বৰ বাবে এটা প্ৰস্তুত কৰা এটা এবিধ সঁজুলি, বস্তু এটা ওলোমাই থ'বৰ কাৰণে প্ৰস্তুত কৰা সঁজুলি শিকিয়া। তাৰ পৰা নমাই আনি বানৰকো দেন্ত দলি হানি, আৰু ওচৰত বান্দৰ আছে সেইবিলাকো দলিয়াই মাখনবিলাক দি আছে। আৰু শংকিত নয়নে নাচি হাৰি, দেখিয়া যশোদা লৈলা বাৰী, মাৰিবে আসন্ত জানি দৰে, দিলা লৰ নামি উৰলৰে। কি কৈছে? শংকিত নয়নে নাচি চাৰি, মানে শংকিত নয়নে মানে ভয় হনা চকুৰে মাকলৈ চাইছে, দেখিছে যে মাকে যশোদা দৈলা বাৰী মানে লাঠি লৈছে মাৰিবৰ কাৰণে, যিহেতু মাৰিবে আসন্ত জানি দৰে, আৰু মাৰিবলৈ আসন্ত আহিব জানি দৰে মানে ভয়তে মাৰিবলৈ আহিব এতিয়া বুলি ভাবি দিলা লৰ নামি ল'লে, আৰু কৈছে উৰলৰ পৰা নামি দৌৰ মাৰিলে কৈছে। পাছে পাছে যশোদা খেদন্ত, ভয়ে লাগ মাওক নেদন্ত, জাক যোগী নাপাৱে ধ্যানত, হেন হৰি পলান্ত ভয়ত। কি কৈছে? পাছে পাছে যশোদা খেদন্ত, পিছে যশোদা খেদি গৈছে, আৰু ভয়ে লাগ মাওক নেদন্ত, আৰু ভয়তে যিহেতু মাৰিব সেইকাৰণে ভয়ত নাপায় কৃষ্ণৰ আগে দৌৰ মাৰি পলাই আছে কৈছে। জাকত যোগী নেপাৱে ধ্যানত, যাক নেকি যোগী, যোনে নেকি ভগৱান, যিহেতু শ্ৰীকৃষ্ণ ভগৱান হয়, যাক নেকি যোগীয়ে মানে ধ্যান কৰিও নাপায় যে ভগৱানক, সেই সেইটো ভগৱান মানে কি কৈছে? ভয়ত পলাইছে, এইটো এটা কৈছে। মানে ইয়াত শৈশৱ মানে কৃষ্ণৰ এটা মানৱীয় ৰূপ, যিটো মানৱীয় ৰূপ যেতিয়া শিশু এটা কেনেকুৱা হয়, মাকৰ সৈতে ভয় কৰে কোনোবা, সেইকাৰণে ভয়তে ভগৱান হ'লেও ইয়াত
শ্ৰীমন্ত শংকৰদেৱে কৃষ্ণক কি কৈছে এটা মানৱী ৰূপত এটা সেই শিশুৰ শৈশৱকালৰ যি চিত্ৰ সেইটো বৰ্ণনা কৰিছে। তাৰপিছত পলান পুত্ৰক খেদন্ত মহাসতী চুনি-ভৰে আক্ৰমিলা গতি বেগত মেলান ভৈল খোপা খচি পৰে মালতীৰ থোপা। কি কৈছে? হেনহৰি পলান্ত ভয়ত, সেইটো দেখি মেলি ভগৱান শ্ৰীকৃষ্ণই পলাই আছে ভয়ত। পুত্ৰক খেদন্ত পুতেকক পিছৰ পৰা মহাসতী মানে যশোদাই খেদি গৈছে। চুনি ভৰে আক্ৰমিলা গতি বেগত মেলান পুত্ৰক খেদন্ত মহাসতী চুনি ভৰে আক্ৰমিলা গতি পুত্ৰক খেদি গৈছে আৰু চুনি ভৰে আক্ৰমিলা গতি গৈছে। চুনি ভৰে মানে কৈছে চুনি মানে হৈছে তোমাৰ হেৰি কি ক'ব লাগিব তপিনাৰ ভৰত মানে দিন্তম্বৰ ভৰত মানে ভৰি দেহাৰ ভৰত মানে খেদি গৈছে জোৰচাই। আক্ৰমিলা গতি মানে বেছি জোৰচাই খেদি গৈছে আৰু কি কৈছে বেগত মেলান গতি বেগত মেলান ভৈল খোপা খহি পৰে খোপা। আৰু সেনেকৈ যাওঁতে কি হৈছে যিটো খোপা হয় চুলি খোপাটো মেল খাই গৈছে আৰু মালতীৰ যি খোপাত মেৰিয়াই থৈ আছে সেইটো খহি পৰিলে গৈছে। গোবিন্দে মাৱৰ শ্ৰম দেখি ৰহিল কাদন্তে মুদি আখি। কি কৈছে? গোবিন্দে মানে শ্ৰীকৃষ্ণৰ কথা কৈছে, ভগৱানৰ কথা কৈছে যে কি মাকৰ সেই দুখ দেখি, শ্ৰম মানে দুখ দেখি আৰু ৰহিল কাদন্তে মুদি আখি আৰু কান্দি মানে চকু মুদি কান্দি মেলি ৰৈ দিলে কৈছে। সভয় নয়ন শান্ত দৰে তাৰপিছত কি কৈছে যশোদা ধৰিল আচি কৰে। তাৰপিছত কি সভয় নয়নে কৈছিলে নহয়, সভয় ভয় লগা চকুৰ চামৰে মাকলৈ চাই হৈছে আৰু যশোদাই আহি ধৰিলেহি কৈছে। ভাণ্ড ভাঙি আবে যাইবি কোঠা খাইব আজি কৃষ্ণ তোৰ মাথা। কি কৈছে? ভাণ্ড ভাঙি তুমি এতিয়া ক'ত পলাবা, যাবি আজি কোঠা, আজি তুমি ক'ত যাবা, খাইব আজি কৃষ্ণ আজি তোৰ মাথা খাম। মানে খঙতে মাকে কৈছে আৰু ভাণ্ডে ভাঙিলি ক'ত পলাইছ এতিয়া পাবি ৰ এনেকুৱা টাইপৰ। সকলো লবনো কৈলি নাচ শুনি প্ৰভু ভৈলা মহাত্ৰাস দেখি বাৰী এৰিলা হাঁহতি কৃষ্ণকো বান্ধিবে ভৈলামতী। কি কৈছে? সকলো লবন কৈলি না, সকলো লবনো মানে সকলো মাখন তই নাশ কৰিলি, শেষ কৰিলি। শুনি প্ৰভু ভৈলা মহাত্ৰাস, কথা শুনি কোৱা মাকক কোৱা শুনি ভগৱান শ্ৰীকৃষ্ণই বহুত মহাত্ৰাস মানে বহুত ভয় কৰিছে কৈছে। দেখি বাৰী এৰিলা হাঁহতি কৃষ্ণকো বান্ধিবে ভৈলামতী। আৰু ভগৱান শ্ৰীকৃষ্ণই যি ভয় কৰিছে মহাত্ৰাসে ভয় দেখি মাকে বাৰীডাল লাঠিডাল পেলালে আৰু কি কৈছে কৃষ্ণক বান্ধিবে ভৈলামতী, আৰু কৃষ্ণক বান্ধি থবৰ মন কৰিলে, মানে নেমাৰে কিন্তু বান্ধি থব ইয়াত সেনেকৈ ভাবিছে। কৃষ্ণকো বান্ধিবে ভৈলামতী নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ তাহাংক তনয় মানিবলে যশোদা বাধন্ত অৰুক হলে। কি কৈছে? নাহি আদি অন্ত পূৰ্বাপৰ, যাৰ নেকি কোনো মানে কি অপাৰ নাই, ভগৱানৰ কথা কৈছে, কোনো নাই যাৰ নেকি আদি অন্ত পৰপাৰ নাই ভগৱানৰ হয়, পূৰ্ণ যোন নেকি পূৰ্ণ ব্ৰহ্ম জগত গোটেই জগতৰে ঈশ্বৰ যোন হয় তাক মানে কি কৈছে তাহাংক তনয় মানিবলে যশোদা বান্ধ, তাক মানে নিজৰ পুত্ৰ তনয় মৰমৰ পুত্ৰ হয়, গতিকে যশোদাই কাক উৰুখলত বান্ধিবলৈ ধৰিছে বা বান্ধিবলৈ চেষ্টা কৰিছে। বান্ধন্ত কৃষ্ণক আইন ধৰি নোজোৰে আংগুল দুই জাৰি। আৰু কি কৈছে কৃষ্ণক যেতিয়া বান্ধিব লৈছে তেতিয়া কি কৈছে সেই যিডাল ৰছীৰে সেই উৰুখলত শ্ৰীকৃষ্ণক বান্ধিব, প্ৰতিবাৰে দেখিছে যে বান্ধোতে 2 আঙুল ৰছী নোজোৰেগৈ, কৃষ্ণক মানে বান্ধিব পৰা নাই। তো সেইতে ইয়াত মানে ইমানে আছিলে এইটো শিশুলীলা। এই পাঠটো যিটো দিয়া আছে সেইটো আমি এতিয়া পঢ়িলোঁ আৰু বুজিবলৈ চেষ্টা কৰিলোঁ। ইমানলৈকে তোমালোকে বুজি পাইছাই নাই মোক কমেণ্ট কৰিবা। আমি সাধাৰণভাৱে বুজিবলৈ চেষ্টা কৰিলোঁ পাঠটো। আৰু কি কৈছোঁ তোমালোকৰ যিটো এই কবিতাটো হয় যিহেতুকে শ্ৰীকৃষ্ণৰ লীলা মানে শিশুলীলা, শৈশৱকালৰ লীলা, ভগৱান শ্ৰীমন্ত শংকৰদেৱে ভগৱানৰ শিশুকালৰ এক চৰিত্ৰে বৰ্ণনা কৰিছে। গতিকে সেই পাঠটোত আমি এতিয়া পঢ়িবলৈ বা বুজিবলৈ চেষ্টা কৰিলোঁ। আৰু ইয়াত তোমালোকক কবি পৰিচয় দিছে আৰু তোমালোকৰ যিবিলাক প্ৰশ্ন উত্তৰ থাকিব এই গোটেই পাঠবিলাকৰ তাৰ প্ৰশ্ন উত্তৰ ভিডিঅ' দিয়া থাকিব, তোমালোকে তাৰ বাবে ক্লাছ 9ৰ আছামীজ যিটো প্লেলিষ্ট হয় তাক গৈ তোমালোকে চেক কৰিব পাৰা। ঠিক আছে, আমি কবি পৰিচয় অকণ পঢ়ি লওঁ। কাৰণ তোমালোকৰ এনেকৈ যে আমি পাঠটো বুজি লওঁ তেতিয়াহ'লে তাৰ মাজৰ পৰা যিকোনো প্ৰশ্ন আহিলে আমি কি কৰিব পাৰিম, 1 নম্বৰীয়া প্ৰশ্ন আহিলে যিকোনো প্ৰশ্ন আহিলে আমি সুন্দৰকৈ লিখিব পাৰিম। সেইকাৰণে পাঠটো তোমালোকে পঢ়িবা আৰু বুজিবলৈ চেষ্টা কৰিবা তাৰ মাজৰ পৰাই, কাৰণ তোমালোকৰ প্ৰশ্ন আহে আৰু ইয়াৰ পৰাও প্ৰশ্ন আহে কবি পৰিচয়ৰ পৰাও। গতিকে আমি এবাৰ পঢ়ি লওঁ। কবি পৰিচয় দিছে কি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক কোন আছিলে? শ্ৰীমন্ত শংকৰদেৱ। তেখেতৰ জন্ম হৈছিলে কেতিয়া? 1449 চনত আৰু মৃত্যু 1868 চনত। আৰু তেওঁৰ জন্ম হৈছিলে নগাঁৱৰ
আলিপুখুৰীত জন্ম হয়। তেখেতৰ ক'ত জন্ম হৈছিলে হ'লে নগাঁৱৰ আলিপুখুৰীত জন্ম হয় গৈছে। তেওঁ অকল ধৰ্মগুৰুৱে নহয়, অসমীয়া সাহিত্যৰ গুৰি ধৰোঁতাও আছিল গৈছে। শংকৰদেৱ অসমীয়া সাহিত্যৰ এগৰাকী যুগস্ৰষ্টা কবি তথা সাহিত্যিক। তেওঁ অসমীয়া জাতিৰ সংগঠক, সংস্কাৰক। ধৰ্মৰ লগতে সাহিত্য সংস্কৃতিৰ প্ৰচাৰৰ অৰ্থেও সংস্কৃত গ্ৰন্থ অধ্যয়ন কৰি তাৰ পৰা তত্ত্বকথা আয়ত্ত কৰি গীত, পদ, নাট, উপাখ্যান আদি ৰচনা কৰিছিল। এইদৰে তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যায়। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা। এতিয়া কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল? তোমালোক এক নম্বৰ প্ৰশ্ন আহিবলৈ, কোনে ৰচনা কৰিছিল কীৰ্তন ঘোষা? শ্ৰীমন্ত শংকৰদেৱে। নামঘোষা কোনে ৰচনা কৰিছিলে? নামঘোষা ৰচনা কৰিছিলে শ্ৰী শ্ৰী মাধৱদেৱে। ইয়াৰ উপৰি ভাগৱতৰ কেইবাটাও স্কন্ধ, উত্তৰাকাণ্ড ৰামায়ণ তেওঁ অসমীয়ালৈ অনুবাদ কৰে। তেওঁ কোনটো ৰামায়ণৰ কোনটো স্কন্ধ বা কোনটো খণ্ড তোমালোকক অসমীয়ালৈ অনুবাদ কৰিছিলে? প্ৰশ্ন আহিব পাৰে কেতিয়া কি হ'ব? উত্তৰাখণ্ড ৰামায়ণ। ৰুক্মিণী হৰণ, তেওঁৰ নাট, এইবিলাক তোমালোকৰ ৰুক্মিণী হৰণ, হৰিশ্চন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনা কৰাৰ লগতে বৰগীতো ৰচনা কৰিছিল। ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কলিগোপাল, কালীদমন, ৰাম বিজয় আদি অংকীয়া নাট ৰচনা কৰিছিল। ভক্তি ৰত্নাকৰ শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। তোমালোক প্ৰশ্ন আহিবলৈ, ভক্তি ৰত্নাকৰ কাৰ ৰচনা বুলি? সংলাপবিহীন নাট চিহ্ন যাত্ৰাৰে শংকৰদেৱে অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল। সুদূৰ 15 শতিকাতে শংকৰদেৱে অসমীয়া ভাষা সাহিত্যৰ কিদৰে উন্নতি সাধন কৰিছিল তাৰ আভাস ছাত্ৰ ছাত্ৰীসকলে এই পাঠটোৰ জৰিয়তে পাব। কৃষ্ণই সাধাৰণ শিশু এটিৰ দৰে কৰা আচৰণবোৰ ছাত্ৰ ছাত্ৰীৰ মনত আনন্দ দিব বুলি আশা কৰা হৈছে গৈছে। গতিকে এই পাঠটোৰ তোমালোকৰ খুব শ্ৰীকৃষ্ণ কৈছে, তোমালোক শ্ৰীকৃষ্ণৰ শৈশৱকালৰ যি মধুৰ স্মৃতি তাৰ ওপৰতে এই পাঠটোত আমি পঢ়িবলৈ পালোঁ বা জানিবলৈ পালোঁ। পাঠটোতনো কি কৈছে সেইটো কথা কৈছে। ইয়াত আজি কি? শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষা শিশুলীলা পাঠটিত, এই শিশুলীলা পাঠটি ক'ৰ পৰা লৈছে তেতিয়াহ'লে? কীৰ্তন ঘোষাৰ পৰা লৈছে। তোমালোক এনেকৈও প্ৰশ্ন আহিব যে শিশুলীলা পাঠটি শ্ৰীমন্তৰ কোনখন গ্ৰন্থৰ পৰা ক'ৰ পৰা লোৱা হৈছে? ক'ৰ পৰা লৈছে? কীৰ্তন ঘোষাৰ পৰা। পাঠত ভক্তিৰসৰ অমৃত নিজৰা প্ৰৱাহিত হৈছে গৈছে। যশোদাৰ অচলা ভক্তিৰ বলত জগতৰ স্ৰষ্টা কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছে। পৰম ব্ৰহ্ম হৈও তেওঁ যশোদাৰ পুত্ৰৰূপে ধৰা দিছে। পাঠটিত কবি শংকৰদেৱে শ্ৰীকৃষ্ণৰ মানৱীয় লীলাৰ কথা কৈছে যদিও তাৰ আঁৰত ভগৱানৰ পৰম পুৰুষ স্বৰূপৰ ইংগিত দিছে বুলি কৈছে। শিশুলীলাৰ আখ্যান ভাগত কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এয়া যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি। কিন্তু এই বাল্য লীলাৰ আঁৰত লুকাই থকা জগত সৃষ্টিকাৰী ঈশ্বৰৰ প্ৰতি ভক্তিহে পাঠটিৰ মূল তাৎপৰ্য। বৈষ্ণৱ কবিজনাই কৃষ্ণৰ মানৱীয় কাৰ্যকলাপ বৰ সুন্দৰকৈ অংকন কৰিছে। অনুপম বৰ্ণনাৰীতি, মনোৰম ছন্দ আৰু শব্দ ব্যৱহাৰ সুষমাই শিশুলীলা পাঠটিক এক সুকীয়া গাম্ভীৰ্য প্ৰদান কৰিছে। এই পাঠটোত আচলতে পাঠটোৰ পৰা কি তোমালোকক বুজাব বিচাৰিছে বা পাঠটো কি ক'ব বিচাৰিছে সেইখিনি কথা ইয়াত তোমালোকক সুন্দৰকৈ লিখি দিছে। আজি আমি শিশুলীলা পাঠটি আলোচনা কৰিলোঁ। আৰু তোমালোকে অসমীয়াৰ বা আন যিকোনো বিষয়ৰ ছাবজেক্টৰ ওপৰত তোমালোক কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰা মোক কমেণ্ট কৰিবা। আমি কাৰণ তোমালোকৰ ক্লাছ 10ৰ সকলোবিলাক ছাবজেক্টৰ ওপৰতে আমি ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকৰ ইংৰাজী আছিলে, ইংৰাজীৰ পৰা এতিয়া তোমালোক অসমীয়া, অংক সকলোবিলাক বিজ্ঞান হওক, সমাজ বিজ্ঞান সকলোবিলাকৰ ওপৰতে তোমালোকক যিহেতু ভিডিঅ' আমি এডিশ্যনত তোমালোকে পাই থাকিবা। গতিকে তোমালোক কেনেকুৱা ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰিবা আৰু ভিডিঅ'টো কেনেকুৱা পালা নিশ্চয়কৈ কমেণ্ট কৰিবা। আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে তোমালোকৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি দিবা। থেংক ইউ।